মোৰ যেহেতু এটো ব্লগ চেনেল গটিকে আপোনালোকক খোৱা বোৱা ভিডিও কেতিয়াবা দিও কেতিয়াবা আমি ঘৰত কেনেকৈ আছো কি কৰিছো হেখিনিও দিও আমাৰ ঘৰখনৰ গোটেই পৰিবেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰো গটিকে আপোনালোকে যি সকলে আমাৰ ভিডিওখিনি ভাল পায় হে সকলে চাব আৰু যি সকলে বেয়া পায় হে সকলে প্লিজ ইগনোৰ কৰিব কিন্তু এনেকুৱা ধৰণৰ মন্তব্য নিদিব যে আপোনালোকে খাইছে আমি যেন খাবলৈ পোৱাই নাই দেহা মানুহ দৰজাখন খোলাচোন কোন জনী ধুনু মুনু কোন জনী চাও এফালে উলালা বলা এতিয়া আমি অকণমান ওলাই যাম ন ক'ত গৈ পেলাই লুকাই আছে গৈ মাকে এটা ফ্ৰক পিন্ধালে ফটা নেদেখিলে তাই এতিয়া খুলি দিলো এতিয়া আকৌ বেলেগ এটা পিন্ধিলে এবাৰ দাদা বাই বাই কৈ দিয়া বাই 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 মাজতে আমাৰ চেংমাঙে বৈষ্ণৱহঁতক বিচাৰি ফুৰে ৰুমটোত বিচাৰে ইফালে ইফালে বিচাৰে নাই যাব সময়টো তাই নেদেখিলে যে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক এটা নতুন ভিডিঅ'লৈ এতিয়া অকণমান ওলাই যাওঁ দোকানলৈও যাব লগা আছে আৰু যাম পুৰণা ঘৰলৈ তালেও একদিন যোৱা হোৱাই নাই মোৰ মুনুৱে বাৰু সদায় এপাক মাৰে অ শুন আহা 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 নহ'লে এইটো যাম এতিয়া বাই বাই দেই দুদু কাপোৰ ধোৱা দুদু কাপোৰ এতিয়া নালাগে নহয় ইয়াতে থাকক আৰু এখন আহা আহা যাওঁ আহা হাই কৈ দিয়াচোন এতিয়া আমি জানৰ ঘৰলৈ যাম জান জান মই কোচত নল'ম নেকি ব'লা আহা এইফালে আহা এইফালে আহা বাহিৰফালে এইফালে যাম আগফালে যাম আহা মা গ'লেই বোলা 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 দুমা 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 সদায় ঘৰত থকা মানুহখিনিয়ে আছোঁ কিন্তু বেটিহঁত যে গ'লগৈ ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে অকণমানিটোলৈ ইমান বেছি মনত পৰিছে সেইকাৰণে মুনুৱে ক'লে এইখিনি সময়ত বোলে অকণমান ওলাই যাওঁ ওলাই গ'লে ভাল লাগিব তাকে চেংনাঙেও বিচাৰি ফুৰিছে সেইকাৰণে বেছি বেয়া লাগিছে অকণমান উলিয়াই মেলি নিলে মানে তাই চিটুৱেশ্যনটো অলপমান বেলেগ হৈ যাব যে পাহৰিব আৰু তেতিয়া ওলাই অহা কোনো নিৰ্দিষ্ট ঠাই নথকা মানুহ আমি আহি পেলাই পালোহি দোকান এতিয়া এই সেই ফেন এইফালে কিবা কিবি দেখুৱাই আছে ফেন কোনখন দেখা সেইখন এইটো ছাতি আকৌ এইটো ছাতি এইটো ছাতি এনেকৈ বন্ধ কৰে আকৌ এনেকৈ খোলে এনেকৈ দেই চব চিনি পোৱা হৈছে আজি যে হঠাতে দেখুৱাই দিলে বাইক বুলি এতিয়া ফটো ওলোৱাৰ লগে লগে বাইক বোলে সেইটো চিনি পাইছে চা মাতো জেমছ দি চিনাকি কৰিলা চিধা সেইটোতে ধৰিছে এইবোৰ নুচুৱে নহয় শুন দেই এইবোৰ বেয়া কথা লোকৰ বস্তু নুচুৱে নহয় আহা কেনি যোৱা শুন কেনি যোৱা এইটো কাৰ ঘৰ মাইনু ব'লা ব'লা জানৰ ঘৰ মাইনু ঘৰ ন কোনজনী চোৱাহি আকৌ চোৱাহি অ মাইনু আহিলে দোকানৰ পৰা আহিছো অ মাইনু তাকে আমনি কৰি আহিছে অ মুনু এখন মাৰি থৈ আহা মোৰ হাতখন বন্ধ হৈ আছে মাংস আজি নানো বুলি ভাবিছিলো বাবলু অকণমান খাবলৈ মন গ'ল বুলি ক'লে সেইকাৰণে মাংস অলপ লৈ আহিলোঁ এতিয়া আকৌ খাবলৈ বা কেনেকুৱা হৈছে এইখনত মই হাতাখন থওঁ দেই সেইকাৰণে প্লেটখন এনেকুৱা এইখন প্লেটতে মুনুক অকণমান টেষ্ট কৰিবলৈ দিওঁ প্লেটখন ধৰি লোৱা এইখন তোমালৈকে আনিছোঁ খালি একদম সঠিককৈ ক'বা যাতে মোৰ বদনামটো নহয় নিজে নাই ৰন্ধা বুলি মানে মোৰ বদনামটো হ'লে বেয়াকৈ নক'বা আকৌ মিছাকৈও নক'বা মজানে সঁচাকৈ ভাল হৈছে প্লেট চুচি খালে খাই মেলি আকৌ নিবলৈ আহিছে আলু এডোখৰ বোলে মই তাইক নিদিলোঁ এইবোৰে আৰু ছোৱালীয়ে ভাল পালে ল'ৰা ছোৱালীয়ে মানে অকল ছোৱালী বুলি নহয় আৰু ল'ৰা ছোৱালীয়ে ভাল পালে ভাল লাগে ন মাংস লাগিবনে নালাগে মাংস কাইলৈ খাওঁ আজি ভাত খাই আজৰি আমি দুইজনী আকৌ সোনকালে খাওঁ যে তথাপিও আপোনালোকৰ পৰামৰ্শ আৰু আপোনালোকৰ অনুৰোধ মানে আপোনালোকে যিখিনি আমাক এতিয়ালৈকে গাইড কৰিছে আমি নিজে নজনাখিনি সকলোখিনি ফ'ল' কৰিছোঁ সেইকাৰণে মুনুৱে আজিকালি ফাষ্টিং বুলি কথা নাই খালি ভাতটো সোনকালে খায় অন্যান্য যিবিলাক বস্তু থাকে সেইবিলাক মানে তাই এনেকৈ খাই থাকে বা যেতিয়া আমাৰ এওঁলোকে ভাত খাব তেতিয়া তাই দাইল খাব চব্জি খাব এনেকৈ খায় মানে এতিয়া গৰম দে
অ মাতিছা মা যাব ৰবা দেই মাক কেনেকৈ মাতিছিলা মোৰ যেহেতু এইটো ব্লগ চেনেল গতিকে আপোনালোকক খোৱা বোৱা ভিডিঅ' কেতিয়াবা দিওঁ কেতিয়াবা আমি ঘৰত কেনেকৈ আছোঁ কি কৰিছোঁ সেইখিনিও দিওঁ আমাৰ ঘৰখনৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ গতিকে আপোনালোকে যিসকলে আমাৰ ভিডিঅ'খিনি ভাল পায় সেইসকলে চাব আৰু যিসকলে বেয়া পায় সেইসকলে প্লিজ ইগন'ৰ কৰিব কিন্তু এনেকুৱা ধৰণৰ মন্তব্য নিদিব যে আপোনালোকে খাইছে আমি যেন খাবলৈ পোৱাই নাই চাওক মানুহৰ প্ৰত্যেকৰে ধাৰণাবোৰ বেলেগ বেলেগ প্ৰত্যেকে কথাবিলাক বেলেগ ধৰণে চিন্তা কৰে আপুনি যিটো দৃষ্টিৰে চাব আপুনি আপোনাৰ দুচকুত সেই দৃষ্টিৰে আমাৰ পৰিয়ালটোক দেখিবলৈ পাব গতিকে সকলোৱে ভালকৈ প্ৰতিজনৰ প্ৰতি ভালকৈ ভাবিলে ভালকৈ সকলোবোৰ থাকিলে সব স্বাভাৱিক হয় সব সুন্দৰকৈ চলি যাব পাৰি আৰু আপোনালোকেতো দেখিছেই মোৰ এইটো ৰূপ মানে মই এতিয়া সকলোকে খুৱাই বুৱাই আজৰি হ'লোঁ তুমি আকৌ কি কৰা মই বাচন বৰ্তন ধুই আজৰি হ'লোঁ তাই অকণমানি যদি খুৱাইছিলে যে সেইকেইটা ধুবলৈ লৈছে কিন্তু আৰু থৈ দিম ন তাই অকণমানি যদি খুৱাই আছে মই এইবিলাক ধুই পখালি আজৰি হ'লোঁ খালি সোণটো আহি পোৱা নাই অলপ পাছত সোণটো আহিব সোণটোৱে খাব আৰু আপোনালোকে মোৰ আৰু এটা ৰূপটো দেখাই নাই আজি আপোনালোকক মই ধুব নোৱাৰিলোঁ নিশ্চয় আপোনালোকে চাগে মোক বেয়া পাইছে কিন্তু আজি মোৰ পলম হ'ল সেইটো কাৰণে আপোনালোকক বেলেগে ধুই দিলে মাত্ৰ দুখন আছে সেইকেইখন ধুই আজিৰ মানে পাকঘৰটো মোৰ সমাপ্ত মাৰিছো কাঁহী কেইখনক কৈ আছে আপোনালোকে আকৌ ভাবি নল'ব যে আপোনালোকক কৈছে বুলি থালি বাতি কাঁহী যিবিলাক আছিলে নহয় সেইবিলাকক কৈ আছে এইবোৰে আমাৰ পৰিয়ালৰ আমাৰ মাজৰ হাঁহি ধেমালিখিনি ন আইজনী তাকে বাহঁত গ'লগৈ বেয়া লাগি আছে কি আছে এইবোৰকে কৰি আছোঁ আৰু তাকে ন হেৰিয়ে কি কয় অকণীয়ে বেয়া জ্বলি আছে নহয় বেলেগ কমেণ্ট মেছেজ নহয় ডাঙৰ জীয়েকক বৰালি মাছ খালে মই বোলো তয়ো আহিবি তোকো খুৱাম বৰালি মাছটো অকণি শুন কথাটো কি হয় চব সময়তে পোৱাই নাযায় আমাৰ ইয়াৰ কথা জানোৱেই আৰু গতিকে তাইৰ ভাগৰ ভাগ্যত মিলিলে আৰু যদি ঈশ্বৰ কয় তোৰ ভাগ্যটো মিলিব আহিবি ৰাতি নিজে খাই বৈ আজৰি হ'লোঁ এতিয়া আকৌ আমাৰ গাহৰি পোৱালিকেইটাক খুৱাব লাগিব নহয় এইটো ড্ৰেছৰ কথা কৈছিলোঁ আমাৰ এখেতে ঠাণ্ডা দিনত পিন্ধা এটা হাত দীঘল স্পৰ্টিঙেই হ'ব চাগে এইটো তেওঁ কাপোৰ টানি আজৰি লৈ আহিছোঁ ঠাণ্ডা দিনতহে লাগিব এইবোৰ গৰম দিনত নালাগে নহয় এতিয়া যদি নষ্ট হৈ যায় ঠাণ্ডা দিনত আকৌ এটা নতুনকৈ কিনি দিব লাগিব এনেও কিনিব লাগিব ন ঠাণ্ডা দিনত কাপোৰবোৰ কিনিব লগা হৈছে তামোল কেতিয়াবা খাওঁ চুফাৰী হয় এটুকুৰা খাই পেলাই এতিয়া যাওঁ গাহৰি গঁৰাললৈ আৰু মোৰ ডাঙৰ পুতা আহিলোঁ দেৰি কৰি থাকিলে চিন্তা লাগি যায় আহি পালে মনটো ভাল লাগে পোৱালিকেইটালৈ নিব লাগিব নি তাহলে অথনি নিয়া আছিলে নহয় অঁ ব'লা মোবাইলটো নথওঁ মোবাইলটো মই ভিডিঅ' কৰিব লাগিব ৰাইজসকলে চাওক আমি কি কাম কৰোঁ এইফালে এতিয়া আন্ধাৰ ৰাতি যাম গঁৰাললৈ গতিকে জানিব লাগিব ন আমি কষ্ট কিমান কৰোঁ নহ'লে মানুহে বুজি নাপায় নহয় ব'লা ব'ল মিনু ব'ল এই সদায় আহে বাবলুৰ লগতে মোৰ লগতে সেইটো গৈ ক'বাবলৈ গৈ মিনু আহ এইখিনি যে যেতিয়া বৰষুণ দিয়ে একদম পূৰা পানী হৈ যায় সেইদিনা মই আহিছোঁ একেবাৰে বানপানী ওপৰে অহা নিচিনা লাগিছে চাওক কিমান কষ্ট কৰোঁ দেখিছে অকণমান দেখুৱাবলৈ সেইকাৰণে বিচাৰিছোঁ আৰু নহ'লে মানুহে ভাবে নহয় কৰ ৰন্ধা বঢ়া এইবোৰকে কৰি থাকে বেলেগ একো কাম নকৰে নেকি বুলি চাওক খপি আহিছোঁ কেলে মোৰ বস্তু লৈছা তুমি হেৰা সেইটো নিদিবা সেইটো পুৰে গম পোৱা নাই